Entrepreneurs definition. Entrepreneur বা উদ্যোগী definition মানে কি? An entrepreneur is a person who identifies a business opportunities and combines resources, take risk and starts and manages an enterprise with the objective of earning profits and creating value. মানে এণ্টাৰপ্ৰেনিয়ৰ হৈছে এজন ব্যক্তি যিজনে কি কৰে মাৰ্কেটটো এনালাইজ কৰে, মাৰ্কেটৰ অপৰচুনিটিখিনি এনালাইজ কৰে যে কি বিজনেছ কৰিলে ভাল হ'ব বা কি বিজনেছ কৰিলে আমি উন্নতি কৰিব পাৰিম ইত্যাদি এনালাইজ কৰে আৰু এনালাইজ কৰি সেইমতে ৰিচোৰ্চেছ এৰেঞ্জ কৰি নতুন এটা বিজনেছ ষ্টাৰ্ট কৰে কিহৰ কাৰণে প্ৰফিট আৰ্ণ কৰাৰ কাৰণে। চ' এণ্টাৰপ্ৰেনিয়ৰ হৈছে এজন ব্যক্তি বা এটা কোম্পানী বা এটা অৰ্গেনাইজেশ্যন যিয়ে মাৰ্কেট এনালাইজ কৰে, মানে অপৰচুনিটি এনালাইজ কৰে আৰু সেইমতে ৰিচোৰ্চেছ এৰেঞ্জ কৰি নতুন এটা বিজনেছ আৰম্ভ কৰে। তাক কি বুলি কোৱা হয়? এণ্টাৰপ্ৰেনিয়ৰ বুলি কোৱা হয়। এতিয়া ইয়াত কিছুমান পইণ্টছ আছে, কি পইণ্টছ সেইখিনি হৈছে কি ক্ৰিয়েট ছামথিং নিউ, কি কৰে নতুন কিবা ক্ৰিয়েট কৰে, নতুন কিবা স্থাপন কৰে বা নতুন কিবা আৰম্ভ কৰে। একচেপ্ট আনচাৰ্টেনিটি এণ্ড ৰিস্ক, আৰু সেই অৰ্গেনাইজেশ্যন বা সেই মানুহজনে কি কৰে একচেপ্ট কৰে যে যিকোনো ৰিস্ক আহিলে আমি সেইটো হেণ্ডেল কৰিম। তাৰপিছত লিডছ এণ্ড মেনেজ দ্য অৰ্গেনাইজেশ্যন, যিটো অৰ্গেনাইজেশ্যন সিহঁতে খোলে সেইটো কি কৰে লিড আৰু মেনেজ কৰে। কণ্ট্ৰিবিউটছ টু ইকনমিক গ্ৰ'থ, আৰু কি কৰে ইকনমিক গ্ৰ'থত কণ্ট্ৰিবিউট কৰে। যদি কোনো এটা অৰ্গেনাইজেশ্যন বা কোনো এজন মানুহে কোনো এটা নতুন ষ্টাৰ্টআপ খোলে বা বিজনেছ খোলে সেইটো যদি ভাল হয় ফিউচাৰত গৈ, তেনেহ'লে সি মানে কি কৰিব ফাংচনছ, মানে সি কি কাৰ্য কৰে, কাৰ্যসমূহ আইডিয়া জেনেৰেশ্যন এণ্ড অপৰচুনিটি আইডেণ্টিফিকেশ্যন, কি কৰে আইডিয়া জেনেৰেট কৰে, মানে নিজৰ মাইণ্ডত আইডিয়া আনে আৰু কি কৰে অপৰচুনিটি আইডেণ্টিফাইজ কৰে আৰু মাৰ্কেটটো এনালাইজ কৰি কি মানে অপৰচুনিটি আছে কোনো এটা মাৰ্কেটত সেইখিনি মানে আইডেণ্টিফাই কৰে, মানে বিচাৰি উলিয়ায়। তাৰপিছত কি ৰিস্ক বিয়াৰিং, আৰু সেই মানুহজন বা সেই ব্যক্তিজন বা সেই অৰ্গেনাইজেশ্যনজনে সেই কামটো আৰম্ভ কৰাৰ পিছত ৰিস্ক বহন কৰে বা যিবিলাক মানে আনচাৰ্টেনিটি আছে সেইখিনি বহন কৰে। তাৰপিছত এৰেঞ্জেছ ফেক্টৰ অফ প্ৰডাকশ্যন, আৰু কি কৰে যে ষ্টাৰ্টআপটো আৰম্ভ কৰাৰ কাৰণে যিখিনি ফেক্টৰ অফ প্ৰডাকশ্যন লাগে যেনে ৰিচোৰ্চেছ, লেণ্ড, লেবৰ, কেপিটেল এটচেট্ৰা, এইখিনি কি কৰে এইখিনি এৰেঞ্জ কৰে। তাৰপিছত ডিচিশ্যন মেকিং, মানে সেই পাৰ্চন বা অৰ্গেনাইজেশ্যনজনে কি কৰে ডিচিশ্যন লয়, কি ডিচিশ্যন লয় প্ৰডাকশ্যন কিমানখিনি কৰিব বা প্ৰাইচ কিমান হ'ব, এক্সপেণ্ড কৰিব নে নকৰে ইত্যাদি কি লয় ডিচিশ্যন লয়। তাৰপিছত ইন'ভেশ্যন, মানে যিহেতু ব্যক্তি বা অৰ্গেনাইজেশ্যনজনে নতুন এটা বস্তু আৰম্ভ কৰিব গৈ আছে, চ' সিহঁতে কি কৰে নতুন এটা প্ৰডাক্ট লঞ্চ কৰে বা ছাৰ্ভিচ লঞ্চ কৰে। তাৰপিছত মেনেজমেণ্ট এণ্ড কণ্ট্ৰল, আৰু সিহঁতে কি কৰে মেনেজমেণ্ট আৰু কণ্ট্ৰল কৰে। যিহেতু সিহঁতে বহুতখিনি ৰিচোৰ্চেছ, টাইম, ফাইনেন্স ইত্যাদি ইনভেষ্ট কৰিছে, চ' সেইখিনি মেনেজমেণ্ট কৰিব লাগিব, নহ'লে সিহঁতৰ মানে প্লানটো ফেইল হ'ব আৰু সিহঁতৰ কি হ'ব ৰিচোৰ্চেছখিনি ৱেষ্ট হ'ব। যিহেতু মানুহ এজনৰ তাত আনলিমিটেড মানে ৰিচোৰ্চেছ নাথাকে, চ' সিহঁতক কণ্ট্ৰল কৰিব লাগিবই। তাৰপিছত কি কেৰেক্টাৰিষ্টিক্স, মানে সিহঁতৰ চৰিত্ৰ কেনেকুৱা, মানে কেনেকুৱা টাইপৰ হয় এণ্টাৰপ্ৰেনিয়ৰবিলাক। ভিজনেৰী মানে কি সিহঁতে দূৰদৰ্শী হয়, ভৱিষ্যত মানে চাব পাৰে বা চাব নোৱাৰে, মানে ভৱিষ্যত মানে চাই সিহঁতে কেনেকুৱা হ'ব। কি চেল্ফ কনফিডেঞ্চ, সিহঁতৰ মাজত বহুত চেল্ফ কনফিডেঞ্চ থাকে, সেয়েহে সিহঁতে ইমান ৰিস্ক লয় যে আমি এটা বিজনেছ ষ্টাৰ্ট কৰিম, নতুন বিজনেছ। চ' সিহঁতৰ মাজত কি থাকে চেল্ফ কনফিডেঞ্চ থাকে। তাৰপিছত লিডাৰশ্বিপ এবিলিটি, আৰু সিহঁতৰ কি থাকে লিডাৰশ্বিপ এবিলিটি থাকে, কাৰণ কোনো এটা অৰ্গেনাইজেশ্যন বা বিজনেছ লিড কৰিবলৈ হ'লে লিডাৰশ্বিপ এবিলিটি থাকিব লাগিব, নহ'লে নতুন মানুহ এজনে কোনো এটা কোম্পানী খুলিলে সেইটো সি মেনেজ বা লিড কৰিব নোৱাৰিব, কাৰণ তেওঁৰ কোনো এক্সপিৰিয়েঞ্চে নাথাকে। ক্ৰিয়েটিভ এণ্ড ইন'ভেশ্যন, মানে ক্ৰিয়েটিভ হয় কাৰণ সিহঁতে কিবা এটা নতুন চিন্তা কৰে, নতুন কিবা উদ্ভাৱন কৰিব বিচাৰে। তাৰপিছত কি এবিলিটি টু টেক হেণ্ডেল আনচাৰ্টেনিটি অৰ ৰিস্ক, মানে কি সিহঁত কেনেকুৱা হয় এনেকুৱা ব্যক্তি হয় বা অৰ্গেনাইজেশ্যন হয় যিয়ে মানে যাৰ মানে ইমানখিনি কেপেবিলিটি আছে যে সি ফিউচাৰ যিখিনি ৰিস্ক আহিব, আনচাৰ্টেনিটি আহিব, সেইখিনি সিহঁতে হেণ্ডেল কৰিব পাৰিব। মানে বহুত মানে কি হয় হাৰ্ড ৱৰ্ক কৰে বা চেল্ফ কনফিডেণ্ট হয়।